Okay, শুনিবি হা কৈ আছো যে আজি trigonometry পঢ়িম trigonometry is all about শুনিল trigonometry মানে আমি কাৰ বিষয়ে পঢ়িম right angle triangle ঠিক আছে right angle triangle কি হয় যাৰ এটা angle 90 degree হা হেই লিখিব কৈছো start কৰ লিখিব start কৰ লিখিও যাবি শুনিও যাবি দেই right angle triangle and its parts base B hypotenuse H perpendicular P one right angle মানে 90 degree আৰু two acute angles লাগে নি সবে পাবি নে অকমান লোক গৈছিল আপুনি কেনেকুৱা গ'ল বুলি ক'লে হা মই এদিনটো হেৰি হ'ল চালা গৈছিল নহ'লে আৰু হা হা মই
Oh my god. लिखी जा streets और $503 এইখিনি বেসিকটো শুনি ল এই বেসিক কিন্তু সবেই জানো everyone knows that right angle triangle has three parts perpendicular base আৰু hypotenuse আৰু এটা কথা এখানে হ্যাশট্যাগ লিখি থবি ইম্পর্টেন্ট যে hypotenuse is the longest side hypotenuse is the longest side আৰু তাৰপিছত লিখি থবি base and perpendicular কোন লিখি ৰ যত পাও are interchangeable মানে বেস টু কেটা পারপেন্ডিকুলার কৰি দিব পারপেন্ডিকুলার টু বেস বুলি কৈ দিব বেস টু পারপেন্ডিকুলার কৰি দিব পাৰো পারপেন্ডিকুলার টু বেস বুলি কৈ দিব তাৰপিছত পাইথাগোরাস থিওরাম সবে জানোৱে হাইপোটেনিউস স্কয়ার ইজ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার और উল্টাকে কব পাৰি পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ইজ ইকুয়াল টু হাইপোটেনিউস স্কয়ার তো লিখি ৰ পয়েন্ট লিখি ৰ হাইপোটেনিউস ইজ দ্য লংগেস্ট সাইড তাৰপিছত লিখি ৰ ট্রিগোনোমেট্রিক রেশিওস লিখিব লাগিব তাৰপিছত এতিয়া আহিম মেইন টপিক আৰু ট্রিগোনোমেট্রিক রেশিওস ক কি मीन्स कभी बेस को राइट एंगल ट्रायंगल ना ऐसा दे देंगे ये बेस हो जाएगा ऐसा देंगे ये बेस हो जाएगा माने कभी sometimes base becomes perpendicular from another perspective discuss going लिख लो This trigonometry is nothing but the advanced maths of real trigonometry. শুনিবি দে এতিয়া ইয়াত কি কলো মই we take ratio of two sides from অমলান চাই ল ইলিয়ট চাই ল we take ratio of two sides out of pb আৰু h pbh তিনটা সাইড তাৰপা দুটা বাছি লৈ পেলাই ৰেশিও লও আৰু তাক নেম দিও সেইবোৰকে কয় ট্রিগোনোমেট্রিক রেশিওস বেসিক্যালি সা এটা উপৰত মই যদি পারপেন্ডিকুলার ৰাখো তলত যদি হাইপোটেনিউস ৰাখি দিও দিস ইজ টার্মড এজ সাইন কি নাম দিও ইয়াত কেলে দিও এক্সপ্লেনেশন একো নাই জাস্ট নাম আৰু যেনেকৈ মোৰ নাম অভিষেক তহঁতৰ নিজৰ নাম আছে ন কি আকবি কেলে দিলে আৰু এই সাইন বুলি দিছে তেনেকৈ বি पता नहीं b/h to be like cos কিবা সকে ৰিজন আছিল মন জানো হেৰু আজিকে ভাবি লব সব আজি ৰাতিবা ভাবি আছো কেলে দিলে বাদ দে তাৰপিছত এইটো tan বুলি কয় ঠিক আছে এতিয়া চাই একিটা মন ৰাখিলে বাকিটা মন ৰাখিবলৈ ইজি কিয় বাকিটা ইহৰৰ উল্টা p/h টুক sin কয় h/p টুক cosec কয় cosec तो sin का उल्टा cosec cosec का उल्टा sin वैसे ही b/h का उल्टा h/b टू को sec sec और cos उल्टा cos का उल्टा sec sec का उल्टा cos তাৰপিছত আহিব আমাৰ b/p हेतु tan का उल्टा वो होएगा cot এটা কথা रे শুনিবি
অলৱেজ এই ৰাইট এংগল ট্ৰাইংগুলৰ এই যে পাৰপেণ্ডিকুলাৰডাল এটা মই পাৰপেণ্ডিকুলাৰ কেতিয়া কৈছো মই চাবি দেই আজি মোৰ দুৱাৰখন মোৰ মুখৰ আগত আছে বুলি মই কেতিয়া ক'ম যেতিয়া মই দুৱাৰখনৰ মুখৰ আগত এটা মই কম নেকি যে দিছ ফ্লোৰ ইজ ইন ফ্ৰণ্ট অফ মাই নহয় নকওঁ ন ফ্লোৰখনটো মোৰ তলত আছে কিন্তু মই যদি এনেকে চাই থাকো ইয়াৰ পৰা হৈ লাইটটোৰ কাৰণে তাৰ মুখৰ আগত ফ্লোৰখন আছে নাই যদি মই চিলিঙনে শুই চাই থাকো স্পাইডাৰমেন নিচিনাকে তো ফ্লোৰখন মোৰ মুখৰ আগত থাকিব নাই তো পাৰপেণ্ডিকুলাৰ বেছ পাৰ্সপেক্টিভৰ ওপৰত ডিপেণ্ড কৰে কিহৰ ওপৰত ডিপেণ্ড কৰে তো কোৰ পৰা চাই আছ তাৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে এটা মন কৰিবি পাৰপেণ্ডিকুলাৰ হাইপোটেনিউজ বেছ এইকেইটা সদায় এটা এংগল পাৰ্সপেক্টিভত হয় আমাৰ এলজেব্ৰাত একো নাজানিলে এক্স ওয়াই জেড ধৰ ঠিক আছে আৰু ট্ৰিগোনোমেট্ৰিত আমি জানিব লাগে এংগলছবোৰক এক্স ওয়াই জেড নধৰি পেলাই কেতিয়াবা ধৰে দেই এক্স ওয়াই জেড এ বি চি ডিও ধৰে কিন্তু বেছিকে ধৰে থিটা কি ধৰে এলজেব্ৰাত যেনেকৈ নাম্বাৰৰ কাৰণে এক্স ওয়াই জেড এ বি চি ডি ইউজ কৰে তেনেকৈ ইয়াত নাম্বাৰৰ কাৰণে এংগুলাৰ কাৰণে কি ইউজ কৰে থিটা এই চিম্বলটো তো সাইন থিটা কস থিটা টেন থিটা কসেক থিটা সেক থিটা আৰু কট থিটা আৰু ইয়াত বস্তু এটা লিখাই থম চাবিচোন দেই সাইডতে মোক মন কৰিবি কথা এটা হেতু হৈছে মোক কচোন sin থিটা ডিভাইডেড বাই cos থিটা হলে মই কি লিখিব পাৰিম কচোন sin থিটা মানে কাৰ ৰেশিও sin থিটা মানে p by h আৰু ইয়াৰ কিছুমান নিউমনিক্স আছে যে some people have curly brown hair turned permanently black এইবোৰ কৈ থাকিব দৰকাৰ নাই সিধা মন ৰাখ না sin মানে p by h cos মানে b by h tan মানে p by b সিধা sin থিটা মানে হৈছে p by h আৰু cos থিটা মানে হৈছে b by h মন কৰবি হা তলৰ h কাটা যাব ওপৰত থাকিব p by b এটো কোন দেখা নিচিনা লাগিছে নি বাৰু হয় tan থিটা তো tan থিটা লেফট সাইডে কোন আহি আছে sin থিটা by cos থিটা এইটো এটা ইম্পৰ্টেন্ট ৰিলেচন হয় লাগি থাকে sin থিটা by cos থিটা মানে হৈছে tan থিটা ইয়াৰ উল্টাটো কৰি চাওচোন cos থিটা by sin থিটা হেতু আমাৰ ওলাব cos মানে হৈছে b by h sin মানে হৈছে p by h h কাটা গল থাকি গল b by h ওকে b by p সরি b by p মানে হৈছে cot থিটা তো আমি পালো cos থিটা by sin থিটা মানে cot থিটা তাৰপিছত লিখিব লাগিব sin মানে হৈছে p by h আৰু cosec মানে হৈছে h by p so we can write sin theta is equal to 1 by cosec theta or cosec theta is equal to 1 by sin theta एक दूसरे का reciprocal cos theta is equal to b by h god sec theta is equal to আৰু থিটা তো লিখিব নাপাহৰিবি দেই আৰু পৰাপক্ষত মই কৈছো এই sin cos এবোৰক ক্যাপিটাল নিদিবি দেই sin টো এনেকৈ লিখিবি এটো নিলিখিবি পাৰিলে এটো লিখিবি নরমালি স্মল লেটাৰে হয় ক্যাপিটাল নহয় sec থিটা এই ক্যাপিটাল লিখিলেও ভুল নহয় মই এটা কথাটো কৈছো এটাবার কবার ক্যাপিটাল লেটাৰ হয় বিতহনি কেছে এতিয়া সা cos থিটা তো হৈছে sec का उल्टा cos थीटा माने 1 by sec थीटा आरु और sec थीटा is equal to 1 by cos थीटा sec आरु cos रिलेशन इरो हिटु रेसिप्रोकल হয় তেনেকে tan थीटा is equal to p by b आरु cot थीटा is equal to b by p तो याद होबो tan थीटा is equal to 1 by cot थीटा और cot थीटा is equal to 1 by tan थीटा हो ফার্স্ট এক্সারসাইজ না লাগে এতিয়া যেটো কৰিব যাম ন এতিয়া ইয়াৰ পিছত যেটো কৰিম হেটো লাগে ফার্স্ট এক্সারসাইজ শুনিবি দেই খালি লিখি লব তাকে হ্যাঁ আও আছে লিখিবলৈ এটা লিখিম মানে যেটো কৰিম হেটো ফার্স্ট এক্সারসাইজ লাগিবই লাগিব
এটা যিটো কৰিম নহয় থিয়ৰী একদম চাব লাগে হা বই ঐ আৰু এটা বস্তু লিখি ল'বিচোন দেই ক'বলৈ থাকি গ'ল সাইন মানে হৈছে ফুল ফৰ্মটো হৈছে SINE কস মানে হৈছে কোসাইন টেন মানে হৈছে টেনজেন্ট যি নহলে সাৰ্কুলাৰটো পাইছ লিখি থ কেতিয়াবা আহে MCQ জয় হৰি যাদৱ জয় ঋষি কেশৱ স্মৃতি স্মৃতি প্ৰলয়কাৰ ৰণনাৰায়ণ হেৰি সখী আমাৰ পসিবল জি আহিব হা পসিবল জি আহিব পাৰে সব চেপ্টাৰ পৰা যোনটা আহিব আজি চিয়ৰ কৈছো আজিৰ ভিতৰত একজেক্ট একে নাহিব পাৰে আহিলেও ভালেই বাৰু আজি কেইটা মই ধৰক কুৱেশ্যন কৰিব দিছিলো ন তাৰ ভিতৰত দুটা কুৱেশ্যন পাবি আই থিংক দুটা কুৱেশ্যন পাবি স্কুৱেৰ এটা পাবি আৰু সেই 2 ইনটু স্মল এটা পাবি নহলে হেৰিটা পাবি এই সিমিলাৰিটি পাৰি যোনটো আহিব ৰেডি থাকিবি দেই কাইলৈও দিম এখন আকৌ অলপমান পঢ়ি আহিবি কাইলৈ পলিনমিয়েলছৰ দিম অলপমান আৰু চাগে ট্ৰায়েংগুলাৰ দিম অলপমান এই ট্ৰিগনমেট্ৰি এটা সময়ত পাৰি যাবিগে ইমান টেনশ্যন নলবি ট্ৰিগনমেট্ৰি বহুত ইজি হয় পাৰি যাবিগে অকমান কামোৰ হয় খালি পাৰি যাবি চিন্তা কৰিব নালাগে এইটো কোৱা নাই যে দীঘলীয়া নহয় বা কামোৰ নহয় কিন্তু পাৰি যাবি চিন্তা কৰিব নালাগে আৰু লাষ্টত গৈ পেলাই যে ট্ৰিগনমেট্ৰি বেছি প্ৰেক্টিচ কৰি দিয়া যায় ন ট্ৰিগনমেট্ৰি ইজি লাগি যায় এটা সময়ত গৈ পেলাই এতিয়া চাবি দেই ঘটনা এটা টপিকটো লিখি ল'বি আইডেন্টিফাইং perpendicular and base with respect to an angle perspective হা কিহৰ মানে বুজি নাপাল কেতিয়া এডভান্সৰ দিছিলি মেথছৰ দিছিলি কেতিয়া পেপাৰখন নেদেখালি গ'ল মোক যে ফটো মাৰি দিছিলি কি আজি ঘূৰাই দিছেই ন সিহঁতক কেতিয়া পাৰিলি আৰু এমচিকিউ গোটেইখিনি আমাৰটো কৰিব দিয়া কেন পালি 19 এক কিহৰ কাটিলে এটা আনসার মই 1 হ'ব দিছিল -2 ক'ত মানে মই ঠিকেই কৰিছো ৰাফটো
কিন্তু আহি পাই মই কি ভাবি আছিলো মই নাজানো মই মাইনাছটো পাতি দিলো মুখস্থ নহয় বুজি দিলে কৈছে এটা চা ভাতটো এনেকৈ খাম হে মুখস্থ কৰিব লাগে নেকি আচলতে মুখস্থ বুলি ক'ব পাৰ কাইণ্ড অফ ইমানেই কৰা হ'ল ছাবকনচিয়াছত ফিট হৈ গ'ল মানে মনত আছে একজেক্ট ৱৰ্ডটো হৈছে প্ৰেক্টিচ মই ক'ব নোৱাৰাকে ইমানবাৰ লিখিলো ইমানবাৰ কৰিলো বা বহুত শিকালো ন নিজেও পঢ়োতে কৰিছো তো থাকি গ'ল নহয় হে हरी सखी मोरे पिया घर आए जिस सावन में पिया घर आए जिस सावन में पिया घर आए हरी सखी मोरे पिया घर आए हरी सखी मोरे पिया घर आयो आग लगे से हाँ हरी सखी मोरे ঐ শুনিবি দে এতিয়া চাবি কথা এটা কি কলো পারপেন্ডিকুলার কোনডাল হয় পারপেন্ডিকুলার হয় চাবি মই কৈছো যে আইডেন্টিফাই পারপেন্ডিকুলার এন্ড বেস উইথ রেসপেক্ট টু এন এঙ্গেল পার্সপেক্টিভ ইয়াত আমাৰ রাইট এঙ্গেলটো ধৰা নহয় আমাৰ দুটা একিউট এঙ্গেল ধৰা হয় ইয়াতো এ ইয়াতো সি কোনটো এঙ্গেলৰ পৰা অবজার্ভ কৰি আছো it depends only on the angle perspective কোনটো এঙ্গেলৰ পৰা চাই আছো তাৰ ওপৰত ডিপেন্ড কৰি পারপেন্ডিকুলার বেস টু চেঞ্জ হ'ব এতিয়া সা পারপেন্ডিকুলার কি হয় ফৰ এন এঙ্গেল the side opposite to the angle মন করবি হা এটা মই যদি a এর পৰা চাই থাকো কোপা চাই থাকো মানকে চল মই a পৰা থিয় হৈ এনেকে চাই আছো এইবিনে তো মুখৰ আগত কোনডাল চাই আছে a এনেকে চাই থাকিলে মোৰ মুখৰ আগত কোন থিয় হৈ আছে হা
CB বা BC একেটা কথা BC তো যদি মই A ৰ পৰা চাই আছো তো মানে এংগল A ৰ কাৰণে মুখৰ আগত BC আছে তো ফৰ এংগল A পাৰপেন্ডিকুলাৰ উইল বি BC বাট মন কৰচোন কিন্তু মই যদি C পৰা চাই থাকো এইটো একে ধামকে পেলাই ললে কি হ'ব C টো একে ধামকে পৰি যাব ইয়াত এইটো B এইটো A হৈ যাব তো মই C পৰা যদি চাই থাকো মানে এনেকে A পি যদি চাই থাকো মোৰ মুখৰ আগত কোন থিয় হৈ আছে AB তো ফৰ এংগল C ৰ মুখৰ আগত আছে AB C ৰ কাৰণে পাৰপেন্ডিকুলাৰ হ'ব AB base to কি হ'ব সা base of an angle is the side attached or adjacent to the angle other than the hypotenuse মন কৰছনে এতিয়া কি কৈছো hypotenuse জলৰ বাহিৰে এই A angle টো যদি চাও A angle ৰ দুটা সাইড লাখাই আছে A angle টোত AB ডাল লাখাই আছে আৰু AC ডাল লাখাই আছে A angle টোৰ লগত BC ডালৰ কোনো ৰিলেচন লাখাই থকাই নাই BC ডালটো A ৰ পৰা দূৰত আছে হয় না A angle লগত কি লাগি আছে AB ডাল লাগি আছে আৰু AC ডাল লাগি আছে হাইপোটেনিউস জলৰ বাদ দি পেলাই এই A angle টোত কোনডাল সাইড লাখাই আছে AB বা এনেকে চাও পৰা মই যে থিয় হৈ আছো ক'ত থিয় হৈ আছো AB তো AB is the base for angle A য'ত থিয় হৈ থাকো বা মোৰ লগত A angle টোৰ লগত যোনডাল সাইড লাখাই আছে কেলে হ'ব বেস হাইপোটেনিউস চেঞ্জ নহয় হাইপোটেনিউস সদায় AC থাকিব ইয়াতো একে হাইপোটেনিউস চেঞ্জ নহয় এতিয়া মন কৰ না এই C angle টোৰ লগত AC আৰু কোনডাল লাখাই আছে BC তো অ্যাটাচড সাইড ডালে হৈছে বেস ঠিক আছে হাইপোটেনিউস ডাল হাইপোটেনিউস একো কৰিব নোৱাৰো কিন্তু এই C লগত যোনডাল লাখাই আছে BC ডাল খেদালে হ'ব বেস ঠিক আছে এটা মন কৰ যেহেতু A ৰ পৰা চালে আৰু C ৰ পৰা চালে দুই পিনৰ পৰা চালে পাৰপেন্ডিকুলাৰ বেসটো চেঞ্জ হৈ যায় নে পাৰপেন্ডিকুলাৰ বেস চেঞ্জ হৈ যোৱাৰ কাৰণে sin cos সব দুইটাৰ কাৰণে বেলেগ বেলেগ হয় sin cos সব দুইটাৰ কাৰণে বেলেগ বেলেগ হৈ যাব এটা মন কৰ A ৰ কাৰণে sin কি হ'ব sin A আমি জানো পাৰপেন্ডিকুলাৰ বা বেস A ৰ পাৰপেন্ডিকুলাৰ কি হয় আৰু হাইপোটেনিউস কি হয় তো BC by AC হৈ যাব अब cos सा cos A cos মানে সদায় মন ৰাখিবি cos মানে হৈছে base by hypotenuse A ৰ কাৰণে base কি AB hypotenuse হৈছে AC আৰু tan মানে হৈছে perpendicular by base so this two BC by AB বাকি কিটা কাৰণে চিন্তা কৰিব নালাগে cosec টো হৈছে ইস্কা উল্টা sec টো হৈছে ইস্কা উল্টা cot টো হৈছে ইস্কা উল্টা তহঁতৰ হেডিনা তহঁতক নিজে কৰিব দিছো নিজে লিখি লওছ তলগিটা আৰু ইয়াৰ গিটা কৈ লখাইল দেই sin C কিমান হ'ব পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউস AB by AC या সাইড লিখি থ লাগিলে P by H B by H cos C পৰছিটা cos C টো কব কি হ'ব cos C মানে কি cos মানে হৈছে base by hypotenuse cos মানে base by hypotenuse এই C angle ৰ কাৰণে base টো কি বাৰু hypotenuse কি তো BC by AC আৰু tan মানে হৈছে P by H P by B AB by BC বাকি তহঁতি লিখি পাৰাচোন cosec sec আৰু কত নিজে লিখ cosec A sec A আৰু cot A cosec C sec C আৰু cot C কি হ'ল দেখা পাইছ নাই নাই বা দুখে লাগে তোলে কি হ'ল বেটেৰী চালা বোলে দেখা পোৱা নাই মোক কৈছে বোলে আপুনি পিন্ধে লেন্স কাৰ্ড নেকি না খাচটো লেন্স কাৰ্ডৰ নিচিনা বেছি পাৱাৰ নাই এইটো বেছি পাৱাৰ নাই দে এইটো বেছি পাৱাৰ আছে और चीज আছে हमको कुछ नहीं दिखता और वो पिछले गल নেকি দুই বুলি গম পাইছো এক্সন আকো দেখাব দুই নে দিলে ইয়াৰ পৰা মই যদি ইয়াৰ পৰা থিয় হৈ থাকো কাশ্মীৰ যে এনেকে দেখাই কিমান আছে মই বুজিব নোৱাৰো দেখা গম পাইছো তাক আন্দাজত ক'ব পাৰিম এক বুলি গম নাপাওঁ বাপৰে সঁচাকে চকু বেয়া বেয়া কি হ'ল
চকু বেয়া হৈ যাব দে পেলালি মই তুলিছো গোটেইটা লিখিলি cosec c ac by ab বঢ়িয়া না হৈ গ'ল এতিয়া সেইবাবে হেৰি কি হ'ল ভৰিটো আজি থৈ যা ইয়াতে কেজিতে খাই ৰাতিপুৱালৈ যাবি খাদ্যচোন হৈ গ'ল ভেৰি গুড হা মানে বুজি নাপালো এই হ'ব দে কৰিলে বুজি পালে হ'ল আৰু जिस सावन में पिया घर ना অলমোস্ট এটা কোৱেশ্চন কৰি যাওঁ দে এটা হেৰিটো উলিয়া কি আছিলে কোৱেশ্চনটো হা তাকে जिस सा ঐ এটা হেৰি কৰি ল কাম এটা কৰি ল না হেৰি এক্সাৰচাইজ কৰাৰ আগত কাম এটা কৰি ল এইটো এটা কৰি ল এইটো কৰি লম দেই লিখি লচোন ট্ৰিগনোমেট্ৰিক আইডেন্টিটি বুলি একো নাই লিখি ল কি হ'ল বেলেগ এটা লিখে কি লাইন মাৰিলি হ'ব লিখি ল এইটো লিখি ল বেলেগ টপিকে ন ইয়াৰ নিচিনা টপিক নহয় বেলেগ টপিকে কি বাদ দে এক্সাৰচাইজ কৰ ইয়াত নালাগে বাৰু দে কিমান হ'ব 8.1 হা শুনা পোৱা না কি কৈছ सुनाई नहीं दे रहा है তেতিয়াহে পাওঁ কাইলৈ পলিনমিয়েলৰ টেষ্ট আছে দেই মানে প্ৰথম 15 মিনিট এই 4000 আহা দেই তাহলে কাম এটা কৰ শুন এক্স্যাক্টলি 4:45 আহি যা 4:45 মানলৈকে টেষ্ট লম ইনে 4:45 पे कौन क्लास सदाय सब समय का खेल है কি দিয়া আছে ট্রায়াঙ্গেল এবিসি इन ट्रायंगल एबीसी দিয়া আছে এবি और ट्रायंगल एबीसी राइट एंगलेड बी বুলি দিয়া আছে তো বি টু 90 ডিগ্ৰী বুলি লিখাই আছে আমাৰ কৈছে যে এবি 24 সেন্টিমিটার বিসি হৈছে 7 সেন্টিমিটার ওই বস্তু এটা মন কৰ না রাইট এঙ্গেল তো কোড কই থৈছে বি তো এ বি বি সি 24 তো ইমান দীঘলমান হ'ব কাইন্ড অফ ইমানটো দীঘলমান হ'ব এনেকে লিখো দূৰত ইমান দীঘল হ'ল বাকি বি সি তো এনেকুৱাই হ'ব 7 মান ভুলতে এটো উল্টা পুল্টা নিলিখিবি দেই এনেকুৱা ট্ৰায়াঙ্গেল ল'ব না কিন্তু দেই এটো 24 to 7 কেনেকে লাগিব কচোন ব ওই সাজ আমারে এপিনে চাইলো ইম্পর্টেন্ট ফ্যাক্টর এটা কৈছো শুদ্ধ হ'ব খালি এটা 24 দিয়া আছে এটা 7 দিয়া আছে সা কথাটো হ'ল যে এডাল 24 দিয়া আছে 24 কোড 7 কোড 7 ৰ 3 টাইমছ তকৈ বেছি এটো তো এটো ইমান দীঘল হ'ব এটাটো ইমান দীঘল হ'ব ঠিক আছে লজিক্যালি কৈছো আৰু তাৰপিছত এডালটো হ্যাঁ ফুল নাই ওই ছোৱালী মই কি কলো গম পালি কি কলো যে মই কৈছিলো যে যদি এটা 24 দিয়া আছে এটা 7 দিয়া আছে সাইজটো মিলাই লবি ঠিক আছে This is 24, this is 7 और obviously hypotenuse सबसे longest side तो আৰু বেছি ওলাব আৰু সদায় মন ৰাখিবি এনেকুৱা নাম্বাৰবোৰ প্লিজ মন ৰাখি থবি 3 4 আৰু 5 এই দুটা 3 আৰু 4 হলে কোনবাটা hypotenuse 5 ওলাব ঠিক আছে এইটো মন ৰাখিবি তেনেকে
এইটো 24 এইটো কিমান এইটো 25 ওলাব ঠিক আছে মুখস্থ হৈ যায় 24 কাৰ মনত আছে 24 স্কয়াৰ কিমান 5 something 6 আছিলে কি আছিলে 576 আছিলে আৰু 26 ৰ 676 né 23 কাৰ মনত আছে 529 নে কিবা আছিল 309 2 হ'ব আমাৰ 2 স্কয়াৰ মানে হ'ব 04 2 is 6 2 is 12 ha 529 okay sai na ki koise amak by Pythagoras theorem এটা চাবি দেই ঘটনাটা হলে পাইথাগোৰাছ থিওৰেম পা ন আমি দুটা ধৰণে লিখিব পাৰো খালি আমি লিখিম কেনেকৈ চাই লবি আমি লিখিব পাৰো যে ab স্কয়াৰ প্লাস bc স্কয়াৰ ইজ ইকুৱেল টু ac স্কয়াৰ অৰ আমি লিখিব পাৰো ac স্কয়াৰ ইজ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ উলিয়াবলৈ কি দি থোৱা আছে ac ৰে উলিয়াব দি থোৱা আছে ন जोनदाल उलियाबा लगे ऑलवेज राइट ऑन लेफ्ट साइड अगर इन दोनों का कुछ निकालना दिया हो तो पे लिख दो भी इटू यूज करबी যদি হাইপোটেনিউস এর বলি ইটু यूज করবি ঠিক আছে वेरी गुड ac স্কয়ার মানে হবো আমার ab স্কয়ার মানে 24 का होल स्क्वायर bc मतलब 7 का स्क्वायर 576 प्लस 49 आंसर 625 ac का स्क्वायर ac का स्क्वायर AC का स्क्वायर AC is equal to root over 625 answer is 25 centimeter हमको प्यार हुआ पूरी हुई दुआ जिंदगी की नींदों की सुबह इश्क है बड़ी खूबसूरत सी सजा इश्क है हमको प्यार हुआ এটা আমি কই জানা we know that sin और रेशियो तो होइसे p/h p ऊपर आएगा h नीचे बैठेगा এটা কো a এর কারণে পারপেন্ডিকুলার কোনডাল a এর কারণে সম্মুখত আছে কোন bc bc और हाइपोटेन्यूज तो ac और माने हमको मिलेगा 7/25 ये 25 তাৰপিছত নিকালিবলৈ কৈছে কছে কসা সিনা bh মানে cos a এর লগত লাগি থকাটা হৈছে ab নিচে ac 24/25 হৈ গল sin a cos a sin c cos c লাগে sin का c cos का c সাবিরে সাইনে কোসে কিন্তু দুটাটা বেলেগ বেলেগ বস্তু নহয় সাইন বেলেগ বস্তু এ বেলেগ বস্তু না 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 সাইন আৰু এ লাখাই আছে মানে গুটিটো এটা বস্তু ৰিপ্ৰেজেন্ট কৰে কোনবা যদি খুদে সাইন এ কোসে এভৰি কি ৰিপ্ৰেজেন্ট কৰে আমি কৰিব লাগিব ৰেশিও ৰিপ্ৰেজেন্ট কৰে বা ফ্ৰেকশন ৰিপ্ৰেজেন্ট কৰে ৰাইট এংগল ট্ৰায়াঙ্গলৰ দুটা সাইড লৈ পেলাই ৰেশিও লৈ লৈছো নাম দি দিছো হিয়াৰ সাইন সি এটা সি এর পারপেন্ডিকুলার কোনটা সি এর কারণে পারপেন্ডিকুলার লাগিব কোশ্চেনটা কো সি এর পারপেন্ডিকুলার কোনটা সি এর মুখৰ আগত কোন আছে तो हेराले होबो c ৰ কাৰণে পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোটেনিউস ab বাই ac ab মানে আমাৰ হৈছে 24/25 আৰু এটো হৈছে বেস বাই हाइपोटेन्यूस ये हमको मिलेगा bc बाय ac 7/25 लगा चुनरी में दाग छुपाऊं सुदे ओ सुदी भागरे रो सॉरी काम सॉरी रे उपाय नहीं काबू खालू कर उपाय नहीं हमने भी 1 घंटा लगा के किया हुआ है साइखन सीट पेपर सेट करना मुंह का टाइम जाय रसो ए আজি तारीख तो वाओ ये जाने खायो এখন থা just pick it up वाओ just pick up this is okay pick up this it's
তহঁতি নাপালিলি এয়া জিবি নাই নহয় নাই পালি আৰু নুলিয়ালি নি মই তই কোনোবাই নোপোৱাকে আছ নি হা আজি কোন অহা নাই এটাতো নাহে বাৰু আহিছেও নাহিছেও মাজতে আৰু ঐ এইখন ঐ তহঁতে হ'ব তেল এইখন কোনে পেলাই থৈ গলি মন দে ঐ কাৰ আছিলে এইখন কোনে পেলাই থৈ গলি সেইজনী হ'ব চাগে আখৰকেইটা চা ঐ এইকেইটা কাৰ হয় এখন চাচোন ভালকে চা চিয়ৰ আছে তোৰ এখন নহয় আছে তহঁতৰ কি অ 0 হয় শুদ্ধ হৈছে এই ভেলু নবহা কেলে কি ভেলু কেনেকে বহাম তোৰ উলিয়াব নালাগিব পাইথাগোৰাছ কিন্তু উলিয়াই দিবি কাটি দিবি ঠিক আছে ঐ যা তহঁতৰ ক্লাছছে যা হেৰাই দিছো কাইলৈ সোনকালে পাবিহি দেই